যোৱা 10 আগষ্টত আমাৰ মাৰ্ঘিটা আঞ্চলিকখন গঠন হৈছে। এই গঠন হোৱাৰ পিছত আজি প্ৰথমটো কাৰ্যসূচী হিচাপে আজি আমি লিডু অঞ্চলত আহি পৰ্যবেক্ষণ কৰিলোহি। মোলাং এই আপোনাৰ পাটকাই অঞ্চলতে হওক কিছুসংখ্যক ইয়াৰ পৰা গৈছে বুলি আমি ইতিমধ্যে গম পাইছোঁ, যদিও কিছুসংখ্যক ইয়াত আছে বুলি আমালৈ অভিযোগ আহিছে। কাৰণ ইয়াত কিছু কামৰ গইনা লৈ ইয়াত মানুহ কিছুমান আহে আৰু আহি পেলাই ইয়াত বসতি স্থাপন কৰি লৈ ইয়াৰ পৰা গুচি নাযায়। আৰু আমি ইয়াত কেইবাটাও ঘটনা তেনেকৈ দেখিব পাইছোঁ। আজি 10 বছৰ আগত আমি মাৰ্ঘেৰিটাবাসীয়ে হওক বা অসমবাসীয়ে পাহৰিব নালাগে, 10 বছৰ আগত 2015 চনত কুকিং তিখাক নামৰ যিগৰাকী আমাৰ মাৰ্ঘেৰিটা কলেজৰ ছাত্ৰী, তেখেতক সন্দেহযুক্ত এই নাগৰিকে ধৰ্ষণ কৰি হত্যা কৰিলে। সেই কথাষাৰ আমি আজি 10 বছৰ হৈছে, যোৱা 2015 চনৰ আগষ্ট মাহতে হ'ব। তো ইয়াৰ পিছতো আজি মোলাঙত এগৰাকী মানুহ আছে, কিবা আলি বুলি কয়, তেখেতৰো এই একেই ধৰ্ষণ কাৰ্যত তেখেত লিপ্ত হৈ তেখেত জেল খালে। তেখেতৰ ষ্টাফ এজনো ঠিক তেনেকৈ মোলাঙত তেনেকুৱা কাৰ্য সম্পন্ন কৰিলে। তো গতিকে এই মানুহখিনিক লৈ আমি শংকিত হৈ পৰিছোঁ। শংকিত হৈ পৰাৰ লগতে আমাৰ ইয়াত মানুহখিনি যাতে ইয়াৰ একচুৱেলি কি হ'ল, লিডুৰ গোটেই জনগাঁথনিটো ইয়াৰ সম্পূৰ্ণ সলনি হৈ থাকিলে। আমি লিডু অঞ্চলত আজি তাৰিখত এতিয়া কিছুমান কথা ক'বলৈ এতিয়া আমি ইয়াত দুখ প্ৰকাশ কৰিছোঁ জনগাঁথনিটো লৈ। তো গতিকে এই ক্ষেত্ৰত আমি চৰকাৰক আমি ইয়াত যিহেতু আজি আহিছোঁ, চৰকাৰক আমি অনুৰোধ জনাম যে ইয়াত আহি আমাৰ কামটো হ'ল আমি ইয়াত সৰজমিন তদন্ত কৰি চৰকাৰক আমি দেখাইছোঁ। তেওঁলোকে আহি পেলাই ইয়াত উচ্ছেদ বিতৰণ যি ধৰণে কৰিব বিচাৰে আমি চৰকাৰক আমাৰ ফালৰ পৰা সম্পূৰ্ণ সহায় সহযোগ আগবঢ়াম। নাগৰিকৰ বিতৰণৰ দাবীত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে। বীৰ লাচিত থানাই শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে তেওঁলোকে বিশেষভাৱে পদক্ষেপ গ্ৰহণ কৰিছে। এই ক্ষেত্ৰত আপোনালোকৰ মূল দাবী কি? চাওক, আচলতে চৰকাৰখনে মিয়া খেদাৰ নামত যিখন আন্দোলন কৰিছে ইয়াৰ প্ৰতি আমাৰ পূৰ্ণ সমৰ্থন আছে। কিন্তু মিয়া খেদাৰ গইনা লৈ তেওঁলোকে অবৈধভাৱে যদি হিন্দু বাংলাদেশীকো ৰক্ষণাবেক্ষণ দিব বিচাৰে, তাত কিন্তু আমাৰ বিৰোধিতা আছে। আপোনালোকে গম পাইছে যে যোৱা কেবিনেটত তেওঁলোকে 1971 চনৰ পৰা 2014 চনলৈকে যিসমূহ হিন্দু বাংলাদেশীৰ ওপৰত গোচৰ আছিল সেইসমূহ তেওঁলোকে প্ৰত্যাহাৰ কৰি লৈছে। তাৰ কি তেওঁলোকে এফালে মিয়া খেজা অভিযান চলাই অন্য হাতীৰ তেওঁলোকে অন্য এখিনি বাংলাদেশী সেয়া হিন্দুৱে হওক লাগিলে তেওঁলোকে কি কৰিছে, ৰঙা দলিচা পাৰি দিছে। গতিকে আমাৰ মৌলিক প্ৰশ্নসমূহ কি? আমাৰ মৌলিক প্ৰশ্নসমূহ হৈছে অসমৰ যিসমূহ আমাৰ খিলঞ্জীয়া মানুহ তেওঁলোকৰ ভূমি অধিকাৰ, আমাৰ যিসমূহ মাৰ্ঘেৰিটাৰ যিসমূহ স্থায়ী মানুহ সেই মানুহৰ ভূমি অধিকাৰ, আমাৰ সাংবিধানিক ৰক্ষা কৱচ, আমাৰ সংবিধানৰ 6 নং দফা কাৰ্যকৰীকৰণ, এই কথাবিলাকৰ পৰা আঁতৰি তেওঁলোকে অন্য ধৰণে প্ৰাকে প্ৰকান্তৰে মানুহৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰি কেৱল মাত্ৰ মিয়া খেদাৰ নামত আন্দোলন কৰিলে নহ'ব। আমাৰ স্পষ্ট কথা, বাংলাদেশী হিন্দুৱে হওক মুছলমানেই হওক, যদি বাংলাদেশী বুলি প্ৰমাণিত হয় উচ্ছেদ কৰিব লাগিব। সেইটো আমাৰ চিধা কথা। ইয়াত লৈ মুছলিম বাংলাদেশী বা হিন্দু বাংলাদেশী বুলি কোনো কথা নাই। গতিকে স্পষ্ট কথা, বাংলাদেশী খেদা যিহেতু আপোনালোকে অভিযান কৰিছে আমাৰ পূৰ্ণ সমৰ্থন আছে। কিন্তু আপোনালোকে মানুহ বাছি চাই বেলেগক ৰঙা দলিচা পাৰি সাংখ্যিকভাৱে আমাৰ অসমীয়া জনগাঁথনিক যদি আপোনালোকে শেষ কৰিব বিচাৰিছে, সেয়া কিন্তু আমি বীৰ লাচিত সেনা অসমে হ'বলৈ নিদিওঁ। গতিকে আমি আপোনালোকৰ মাধ্যমৰ জৰিয়তে স্পষ্ট ভাষাৰে ক'ব বিচাৰিছোঁ, অনাগত দিনত চৰকাৰে তেওঁলোকৰ নীতিসমূহ বিবেচনা কৰি চলিব লাগিব। তেওঁলোকে অসমীয়া মানুহৰ যাতে স্বাভিমানত আঘাত সনা কোনো কাম কৰিব নালাগিব, সেইটো আমাৰ বীৰ লাচিত সেনাৰ স্পষ্ট কথা। গতিকে আমি লিডুত আজি উপস্থিত হৈ সৰজমিন তদন্ত কৰি এটা কথা অসম চৰকাৰক স্পষ্টভাৱে ক'ব বিচাৰোঁ, যিসমূহ অঞ্চলত সন্দেহযুক্ত মোলাঙে হওক, ঝৰ্ণাবস্তি হওক, পাটকাই অঞ্চলত যিসমূহ সন্দেহজনক লোক ভাড়াঘৰতে থাকক বা অন্য প্ৰকাৰে 10 বা 15 বছৰ পিছত যদি ইয়াত কোনোবাই থিতাপি লৈছে, তেওঁলোকক আমি তালি টোপোলা লৈ আজিয়ে যাবলৈ তেওঁলোকক অনুৰোধ জনাইছোঁ। যদি নাযায় প্ৰশাসনক আমি জনাম, প্ৰশাসনে যদি নকৰে তেতিয়া বীৰ লাচিত সেনা অসম মাৰ্ঘেৰিটা অঞ্চলকে নিজে বিহিত ব্যৱস্থা ল'ব। সেয়া আমাৰ স্পষ্ট দাবী। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।